এখন দেশত মানে এটা নিয়ম আছিলে, যাক ৰজা পতা হয় তেওঁ 5 বছৰ কাল ভোগ কৰে আৰু সেই 5 বছৰৰ পিছত তেওঁক নি এখন হাবিত এৰি দি কৰে, যিখন হাবিত বনৰীয়া হিংস্ৰ জন্তুৰে ভৰি থাকে। কিন্তু এজন বৰ বুদ্ধিয়ক ৰজা আছিলে। তেওঁ যেতিয়া ৰাজ্যভাৰ ল'বলগীয়া হ'ল, খুব সুন্দৰকৈ 3টা বছৰ ৰাজ্য চলালে। 4 নম্বৰ বছৰটোৰ পৰা তেওঁ কৰিলে কি, যিখন দলং পাৰ হৈ গৈ মানুহবিলাকে ঢোলে ডগৰে তেওঁক নি সেই হাবিখনত এৰি থৈ আহেগৈ, সেই দলংখন তেওঁ নতুনকৈ বনালে। ইফালৰ পৰা সিফালৈকে সুন্দৰ দলং এখন বনাই আৰু তাৰ পাছৰ যিখন হাবিত বনৰীয়া হিংস্ৰ জন্তু আছিল, সেইবোৰ চব মানুহ লগাই কটা এখন ধুনীয়া ৰাজ্য বনালে। এখন এনেকুৱা নগৰ বনালে যিখন মানে বৰ্তমানখনতকৈ বেছি উন্নত। তাতে বিভিন্ন প্ৰকাৰ মানুহ সকলোকে ৰাখিলে, ভাগে ভাগে মানুহবিলাক তাত স্থাপন কৰিলে আৰু অন্য ঠাইৰ পৰা আনি মানুহ তাত ৰাখিলেহি আৰু কি কৰিলে, ৰাজসিংহাসনৰ বাদে বাকী সকলোখিনি দায়িত্ব তেওঁ কৰা হৈ গ'ল। যেতিয়াই তেওঁ দিন পৰিলে তেনে তাত এৰিবলৈ সকলো মানুহে ঢোল ডগৰ লৈ পেলাই তেওঁক সেই দলং পাৰ কৰিবলৈ লৈ গ'ল আৰু পাৰ কৰি থৈ তেওঁলোক গুচি আহিলে। কিন্তু সেই ৰজাই ধুনীয়াকৈ পাৰ হৈ গৈ সিখন ৰাজ্যত পুনৰ ৰজা হ'লগৈ। গতিকে বুদ্ধিয়ক ৰজাৰ কাৰণে তেওঁ সিমানখিনি কাম কৰিব পাৰিলে। যিখন ৰাজ্যত কাম কৰিছে 3টা বছৰ বৰ সুন্দৰকৈ সেই ৰাজ্যৰ উন্নতিও কৰিলে, তাৰ পাছৰ 2টা বছৰত তেওঁ নিজৰ এখন নতুনকৈ ৰাজ্য বনালে। গতিকে সঁচাকৈ ভাবিবলগীয়া কথা, বুদ্ধি খটুৱাৰ কাৰণে তেওঁ ধুনীয়াকৈ আকৌ এখন ৰাজ্যৰ ৰজা হ'বলৈ পালে।